ইতিহাস সৃষ্টি কৰা এখন সংবাদমেল দীঘলীয়াকৈ দিলে। দিয়াৰ পাছতো দেখিলে যে তেওঁলোকৰ কোনো কাম দিয়া নাই, হিতে বিপৰীত হৈছে। তেওঁ অতদিনে যিবোৰ এনে মিছা কথাৰে বিভ্ৰান্ত কৰি ৰাখিছিলে সেইবোৰৰ জুলুঙাৰ মেকুৰী ওলাই পৰিলে। অতদিনে ফটা ঢোল বজাই 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 আটাইতকৈ ইতিহাসৰ আটাইতকৈ মুখ্যমন্ত্ৰী হিচাপে দীঘলীয়া সংবাদমেল তেওঁৰ যিবোৰ এজেণ্ট আছিলে সেইসকলে তেওঁলোকৰ কেমেৰাবোৰকো তেওঁলোকে ফটো মাৰি মাৰি তেওঁলোকে পাব্লিচিটি দিছিলে। দিয়াৰ পিছত দেখা গ'ল যে ইয়াত একো নাই, মানুহক মিছা বিভ্ৰান্ত কৰিব খুজিছে। আৰু এগৰাকী অসমৰ কেন্দ্ৰীয় মন্ত্ৰী যিগৰাকী আছে তেওঁৰ অনুগ্ৰহত হোৱা মন্ত্ৰী, সেই মন্ত্ৰীগৰাকীৰ মিছা ইনপুট লৈয়ে তেওঁ যিটো বিষয় এটা মানুহৰ মাজলৈ লৈ যাব খুজিছিলে সেই বিষয়টো যে দেখিলে যে ইয়াত কোনো ধৰণৰ কথা বতৰা নাই। এই বিষয়টো যদি ছিৰিয়াছ আছিলে তেতিয়াহ'লে দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে এই গোটেই বিষয়টোৰ মধ্যস্থতা কৰিলে, তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলে হ'লে। সংসদৰ মজিয়াত ডেপুটি উপদলপতি হিচাপে তাতে বহি আছে। যোৱা 3টা কাৰ্যকাল লোকসভাৰ মজিয়াত সাংসদ হিচাপে আছে, বিৰোধী সাংসদ হিচাপে আছে। অথচ এই কথাটো পাকিস্তানলৈ যোৱা কথাটো দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কোনো ধৰণৰ তেওঁলোকৰ ইণ্টেলিজেঞ্চ আছে, তেওঁলোকৰ আছে, তেওঁলোকৰ IB আছে, কেন্দ্ৰীয় চৰকাৰৰ SB আছে, চেণ্ট্ৰেল SB আছে, বিভিন্ন ধৰণৰ এজেঞ্চি আছে, তেওঁলোকে যিবোৰে গোটেই কথাটো নিৰীক্ষণ কৰে। আৰ্মি ইণ্টেলিজেঞ্চ আছে। এই সকলোবোৰ থকাৰ পাছতো গোটেই বিষয়টো যিহেতু কোনোৱে কোনো ধৰণৰ কৰ্ণপাত কৰা নাই, কোনো ধৰণৰ কাণসাৰ দিয়া নাই, অসমৰ মুখ্যমন্ত্ৰীৰ এই কথা বতৰাবোৰে এটা কথা প্ৰমাণিত কৰিছে যে তেওঁলোক আচলতে ভীষণ ভীতিগ্ৰস্ত। এইবাৰ তেওঁলোকে অহা 26ৰ নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ভীষণ ভীতিগ্ৰস্ত। সেইকাৰণে এই গোটেই বিষয়টোকে, এই মিছা বিষয় এটা, গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা এই বিষয়টোক তেওঁ মানুহৰ মাজত এটা ভয়। আৰু যদি পাকিস্তানলৈ যোৱাৰ ইনপুট কাৰ লগত থাকিব? ইনপুটটো দেশৰ ইণ্টেলিজেঞ্চৰ লগত থাকিব, হোম মিনিষ্ট্ৰীৰ লগত থাকিব, ডিফেন্স মিনিষ্ট্ৰীৰ লগত থাকিব। সেইবোৰ কথা অসমৰ মুখ্যমন্ত্ৰীয়ে ক'বলৈ, আৰু যদি চব কথা জনাৰ পাছত 3 মাহ যদি গোটেই কথাখিনি লুকুৱাই ৰাখিছে, গতিকে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু দেশৰ ইণ্টাৰনেল ছিকিউৰিটিৰ ওপৰত কোনে প্ৰত্যাহ্বান আনিছে? অসমৰ মুখ্যমন্ত্ৰীয়ে। অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ সংবিধানৰ নামত শপত লয়, দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বৰ ওপৰত শপত লৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈছে। 3 মাহ যদি বিষয়খিনি লুকুৱাই ৰাখিছে, নিৰ্বাচনৰ 2 মাহৰ আগত যদি এই বিষয়টো তেওঁ একেবাৰে বিৰাট এখন ড্ৰামা, এখন নাটক কৰিব, তাৰ কাৰণে জগৰীয়া কিন্তু অসমৰ মুখ্যমন্ত্ৰী। নিৰাপত্তাজনিত এটা বিষয়ক লৈ যদি এনেকৈ পেংলাই কৰিছে, এনেকৈ যদি কমেডি কৰিছে, তাৰ কাৰণে কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীও কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে।